এই গাইজ কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। পুনৰ এবাৰ আপোনালোকৰ নিজৰ চেনেলটো লৈ আদৰিছোঁ। ইপিনে দেখক ধুনীয়া খেতি পথাৰ আছে। এই খেতি পথাৰৰ মাজত গাঁৱলীয়া পৰিৱেশত আমি আজি আছিলোঁ নলবাৰী। ইয়াৰ পৰা আমি ব্লগ আৰম্ভ কৰিম। তো আপোনালোকে আমাৰ চেনেলটোৰ সৈতে থাকক। আগন্তুক কি দেখা পাওঁ আপোনালোকক সকলোকে দেখুৱাই আছোঁ। ধন্যবাদ। চাওক গাইজ, 1, 2, 3, 4, 5, 6, 7মান বেগ লৈ এই গাড়ীখনে যাত্ৰা কৰি আছে অৰুণাচল। বাইক KTM Hunter 350 ESD road is পাহাৰীয়া ৰাস্তা, ধুনীয়া লাগিব গৈ। বাইকো জবৰদস্ত, উঠি যাম আৰু একদম আপ, পুৰা আপে আপ গৈ থাকোঁ আৰু। হাই হেল্ল' নমস্কাৰ, গুড মৰ্ণিং, ৱেলকাম টু বমডিলা অৰুণাচল। আমি বৰ্তমান অৰুণাচল প্ৰদেশত আছোঁ। আমাৰ লগত আছে বৰ্তমান 3খন বাইক। আমি 3খন বাইকত 3জন ল'ৰা আহিছোঁ। লগৰ ল'ৰাই মোৰ নলবাৰী পাঠশালাৰ পৰা আহিছে। আমি তাৰমানে আজিৰ ডেষ্টিনেশ্যন হ'ব টাৱাংলৈকে যাওঁ। বহুত ডাঙৰ হেক্টিক ৰাস্তা, বহুত টায়াৰ্ড হ'ম। ৰাস্তাটোতো জানেই, অঁকা পকা, একদম যেনে তেনে যাব লাগিব। আৰু দেখক না গাইছ, ইপিনৰ পৰা আপুনি নাজাৰা দেখক, পুৰা চাৰিওফালে পাহাৰ, তলেদি ৰাস্তা, কিছু এটা। কিন্তু সকলোতকৈ ডাঙৰ কথা হ'ল ট্ৰেভেলাৰৰ, সকলোতকৈ ডাঙৰ কথা হ'ল যে ট্ৰেভেলটো কৰি আহিছোঁ ঠিকে আছে, বাইক চলাই আহিছোঁ ঠিকে আছে, কিন্তু এইটো আল্টিমেট, একবাৰ খোলা বান্ধা, বহুত কষ্ট হৈছে। এইটো যোনে কৰিছে তাৰ এক্সপিৰিয়েঞ্চ আছে, গম পাব ইয়াৰ নিচিনা কষ্ট আৰু নাই। তো গতিকে আপোনালোকে চাই থাকক চেনেলটো। নতুন আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব। নতুন ভিডিঅ' পাই থাকিব অৰুণাচল প্ৰদেশৰ পৰা। চেনেলটো চাই থাকক আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ধন্যবাদ। আৰু যিখিনি জেগা দেখা পাওক আপোনালোকক মই গোটেইখিনি বস্তু দেখাই গৈ আছোঁ। থেংক ইউ, টাটা। এনেকুৱা নহয়, কিন্তু এইটো ট্ৰেভেলৰ কোনো মানেই নাথাকে। পুৰা বোকা পানী দি ভৰ্তি। দিছ ইজ ট্ৰেভেল। আৰু বৰ্তমান মই আছোঁ চাংটি ভেলী। অলপমান ৰখিছোঁ ইয়াতে, অলপমান চাহ পানী খাওঁ, অলপমান বাইক চলাই আছোঁতো, অলপমান হাতবিলাক অলপমান ফ্ৰী কৰোঁ, অলপমান ৰেষ্ট লওঁ। চাংটি ভেলীত চাহ পানী খাই তাৰপিছত ওলাই যাওঁ। আৰু আপোনালোকে নাজাৰা চাওক, ইয়াতে চাৰিওফালে পাহাৰে পাহাৰ। আৰু আছোঁ আমি বৰ্তমান এয়া চাংটি ভেলী।
আৰু এইখিনিতে চাওক না গাইছ, বাপৰে টাৱাং আহি পোৱাৰ লগে লগে কি বৰফ, চাৰিওফালে বৰফ, ৰাস্তাত চলোৱাই মানুহ এটা খোজকাঢ়ি গৈছোঁ, অলপ আগতে কিয় কৰিছিল, ৰাস্তাত পূৰা বৰফ আৰু পূৰা একদম ব্লেক আইচ হৈ আছে যে, ব্লেক আইচ হৈ থকাৰ কাৰণে এনেকৈ স্কিপ কৰে তাৰপৰা চাৰিওফালে বৰফে বৰফ, পাহাৰ চব পেলাইছে। কোনো কিবা হ'ল তই বেক গিয়াৰ মাৰা খালি, মই বহিলে কি পিছত যাব নেকি? কাটাকাটি নকৰে। গুড মৰ্নিং গাইজ, আমাৰ গাড়ী ৰেডি নেক্সট ডেৰ কাৰণে, বুমলা বাছ, গাড়ীৰ অৱস্থা নাই, এইটোৰ মজা, গাড়ীত পৰি আছে, এই এখন বাইক, এই এখন বাইক, বাচ্চা ফগি বুমলা বাছ গাইছ, চাৰিওফালে মেঘে মেঘ, কুঁৱলী কুঁৱলী, ইপিনে অলপমান ৰ'দ দি আছে, অলপ বৰফ, সেইফালে পাহাৰটোত অলপমান ৰ'দ দি আছে, অলপমান বৰফ, বাকী চব কুঁৱলী, ইপিনে মেৰা ভাৰত মহান, এয়া আমাৰ ৰাষ্ট্ৰীয় পতাকা। আমি আহিছোঁ বুমলা পাছ, মুখৰ অৱস্থা একেবাৰে বেয়া, একদম শুকাই ড্ৰাই হৈ গৈছে মুখটো। আহি পাইছোঁ বুমলা পাছ, 15,200 ফিট ওপৰত, আপোনালোকক মই দেখুৱাম, 15,200 ফিট ওপৰত, ইমান কষ্ট এই ইয়াতে অহাটো, অক্সিজেন লেভেল একেবাৰে নাই, বহুত কষ্টকৈ আহিছোঁ, মুখত কিবা চুবাই থাকিবই লাগে, চকলেট থকলেট হওক বা কিবা চুপাৰি টুপাৰি হওক, সেনেকৈ চুবাই ইয়াতে আছোঁ। কিন্তু গাইজ এইটো বহুত ধুনীয়া প্লেচ, যদি আমি অলপমান সোনকালে আহি পালোঁ হয়, অলপমান ৰ'দ পালোঁ হয়, আৰু ৰ'দ পালে গোটেই চাৰিওফালৰ এৰিয়াখিনি আমি ধুনীয়াকৈ এক্সপ্ল'ৰ কৰিব পাৰিলোঁ হয়, কিন্তু তথাপিতো আমি বহুতখিনি এক্সপ্ল'ৰ কৰিলোঁ। এতিয়া অলপমান নিয়ৰ আহিছে, আৰু দেখে সেইটো পাহাৰ, এইটো কি, এইপিনে সেই পাহাৰৰ সেইটো চাইডে চাইনা বৰ্ডাৰ আছে, চাইনা বৰ্ডাৰত যাব নিদিয়ে আমাৰ, এইটো হ'ল ইণ্ডিয়া চাইনাৰ মিটিং হ'লে ইয়াতে কি কৰে, আৰু এইপিনে আপোনাৰ মুঠেই বেয়া, চাৰিওফালে কুঁৱলী কুঁৱলী, এতিয়া আৰু তলত নামি যাওঁ, কিমান কুঁৱলী বা অৱস্থা বেয়া। বুমলা পাছ দেখিবলগীয়া জেগা, ইণ্ডিয়া চাইনাৰ বৰ্ডাৰ আছে, আপুনি নিশ্চয় আহিব, আহিলে আপোনালোকে যেতিয়া চকু দি দেখিব বস্তুখিনি, চকু দি দেখিলে বিশ্বাস কৰোঁ, তাৰমানে ইয়াতে ফটোগ্ৰাফী ভিডিঅ'গ্ৰাফী নট এলাউ, সেইকাৰণে আমি চাইনা বৰ্ডাৰৰ সেইখিনিত ফটোগ্ৰাফী ভিডিঅ'গ্ৰাফী একো কৰিব পৰা নাই। আপোনালোকে আহিলে দেখা পাব কিমান ধুনীয়া জেগা, চাইনা একদম মুঠে পিছে ইণ্ডিয়াৰ লগত লাগি আছে।
ৱেলকাম টু জাং অৰুণাচল প্ৰদেশ। জীৱনত আমি বহুত বস্তু দেখিছোঁ, বহুত কিবা কিবি কৰিছোঁ, কিন্তু এনেকুৱা এটা বস্তু আপোনালোকক দেখুৱাম, মানে এইটো লাইফৰ এচিভমেণ্ট। ইমান ডাঙৰ ৱাটাৰফল এই পাহাৰৰ সেই মাথাৰ পৰা বৈ আহি আছে, এইপিনৰ পৰা গোটেই ৱাটাৰফলটো বৈ আহি এইপিনে দেখক গাইজ, ৰেইনব', পুৰা ৰেইনব', ইমান ধুনীয়া। চাৰিওফালে পাহাৰৰ মাজত এটা যদি ৱাটাৰফল পোৱা যায় আৰু এইটো এটা যদি ডেষ্টিনেশ্যন হয় অলপমান জিৰণিৰ কাৰণে, তে কেনেকুৱা লাগিব আপোনালোকে চাওক। চাৰিওফালে ৱাটাৰফল, গোটেই দিনৰ বাইকৰ কষ্ট, বাইক চলোৱা কষ্টটো যেতিয়া এনেকা এটা বস্তু দেখোঁ, গোটেইখিনি কষ্ট পূৰণ হৈ যায়। লাগে যে বাইক আৰু কি চলাব, আৰু ইয়াতকৈ ডেঞ্জাৰ ৰাস্তা হ'লেও চলাব পাৰিম। চাওক গাইজ, কিমান ডাঙৰ এটা ৱাটাৰফল, আপোনালোকে দেখিলে পাগলা হৈ যাব। দিছ ইজ জাং ৱাটাৰফল, অৰুণাচল প্ৰদেশ। ইয়াতে ৰেইনব'টো চাওক, ৱাটাৰফলৰ প্ৰেছাৰত ৰেইনব', চাৰিওফালে পাহাৰেদি আগুৰি থকা আৰু মাজত এটা নদী। ৱাও, দিছ ইজ নৰ্থ ইষ্ট, দিছ ইজ বিউটিফুল। ৱাও।